এভৰিৱান গুড ইভিনিং মোৰ নাম শুভ চৌধুৰী যোৱা 8 বছৰ ধৰি ইঞ্চুৰেঞ্চ এণ্ড ইনভেষ্টমেণ্ট ব্যৱসায়ৰ লগত জড়িত কালি গধূলি আমি সকলোৱে নিউজ এটা পালোঁ যে জিএছটিত আপোনাৰ বহুখিনি এক্সামশ্যন দিছে তো আপোনাৰ যেহেতু মই ইঞ্চুৰেঞ্চ ব্যৱসায়ৰ লগত জড়িত ইঞ্চুৰেঞ্চ এণ্ড ইনভেষ্টমেণ্ট আপোনাৰ লাইফ ইঞ্চুৰেঞ্চত 18% জিএছটিৰ পৰা আপোনাৰ 0% কৰা হৈছে ইউলিপত আগৰ পৰাই 0% আছিলে তাৰ বাহিৰে আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চত 18%ৰ পৰা 0% কৰা হৈছে আৰু এইখিনি গোটেইখিনি ইমপ্লিমেণ্ট হ'ব 22 ছেপ্টেম্বৰৰ পৰা তো কোনোবা যদি নিউ পলিচি ল'ব খুজি আছে তেতিয়াহ'লে 22 ছেপ্টেম্বৰৰ পিছত ল'ব পাৰে তেতিয়া একচুৱেল পিকচাৰখন ক্লিয়াৰ হ'ব তাৰ বাহিৰেও সাপোজ এতিয়া যদি কাৰোবাৰ ৰিনিউৱেল আছে 22 ছেপ্টেম্বৰৰ আগত তেখেতলোকে কিন্তু আগৰ টেক্স হিচাপতে দিব লাগিব নেক্সট ইয়াৰ ৰিনিউৱেলৰ পৰা তেখেতলোকে সেই ৰিবেটটো পাব যিহেতু 0% টেক্স কৰা হৈছে আৰু সেইটো কাৰণে বহু লোকে এতিয়া আপোনাৰ 18% কমা মানে এটা হিউজ ডিফাৰেঞ্চ এটা হ'ব বহুতে এতিয়া ইঞ্চুৰেঞ্চ ল'ব পাৰিব আৰু অকল ইঞ্চুৰেঞ্চৰ পইচা দিব লাগিব কোনো টেক্স নাথাকিব যেটো সাধাৰণ ৰাইজৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ ষ্টেপ বুলি মই ভাবোঁ গভৰ্ণমেণ্টৰ আৰু এইটো কাৰণে 2047ত যেটো আমাৰ বিকশিত ভাৰতৰ ষ্টেপ লোৱা হৈছে ঘৰ ঘৰ ইঞ্চুৰেঞ্চ সেইটোত এটা বহুত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব আৰু সকলোৱে যাতে ইঞ্চুৰেঞ্চটো ল'ব পাৰে তাৰ কাৰণে এই ষ্টেপটোক মই খুবেই আমি ভাল পাইছোঁ এইটো প্ৰচেছটো যাতে স্মুথলি হৈ যায় তাকে আমি কামনা কৰিম থ্যাংক ইউ সো মাচ সবেই এৱাৰ্ড থাকক আৰু ইঞ্চুৰেঞ্চ কৰক থ্যাংক ইউ সো মাচ